গতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ কাৰণে বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে কিয়নো সম্পূৰ্ণৰূপে সলনি হৈ পৰিব ৰেচন সংগ্ৰহৰ নিয়ম 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ নতুন পদ্ধতিৰে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন আৰু ৰেচন সংগ্ৰহৰ পূৰ্বে আপুনি কি নিয়ম জানি ল'ব লাগিব আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমেট বিগ ব্ৰেকিং সম্পূৰ্ণ সলনি হ'ব বিনামূলীয়া ৰেচন লোৱাৰ নিয়ম সম্পূৰ্ণৰূপে সলনি হ'ব বিনামূলীয়া ৰেচন সংগ্ৰহৰ নিয়ম 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ সলনি হৈ পৰিব ৰেচন সংগ্ৰহৰ নিয়ম পূৰ্বতে আপুনি যি নিয়মত ৰেচন সংগ্ৰহ কৰিছিল তাৰ সম্পূৰ্ণ সলনি হ'ব ৰেচন ল'ব যাওতে আপুনি কি কৰিব লাগিব প্ৰতিগৰাকী হিতাধিকাৰীৰ কাৰণে বৰ্তমান ডাঙৰ খবৰ সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি আপুনি বিনামূলীয়া যি চাউল পায় তাৰ সম্পূৰ্ণৰূপে সলনি হৈ পৰিব ৰেচন সংগ্ৰহৰ পদ্ধতি নতুন পদ্ধতিৰে আপুনি ল'ব লাগিব ৰেচন চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চেনি দাইল আৰু নিমখ মুঠ 4 বিধকৈ সামগ্ৰী লাভ কৰিব প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে চৰকাৰে বৃহৎ সুবিধা দিছে আৰু বজাৰ দৰতকৈ কমকৈ লাভ কৰিব বা কম মূল্যত লাভ কৰিব ৰেচন বজাৰ দৰতকৈ বহুত কম মূল্যত লাভ কৰিব ৰেচন প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত মাত্ৰ 38 টকা লাভ কৰিব প্ৰতি কেজি চেনি প্ৰতি কেজি মসুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত 69 টকা দিলে আপুনি লাভ কৰিব বিনামূলীয়া দালি আৰু প্ৰতি কেজি নিমখত মাত্ৰ 10 টকা মাত্ৰ 10 টকাতে আপুনি লাভ কৰিব প্ৰতি কেজি নিমখ ইয়াৰ উপৰি 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ সিলিন্ডাৰ কমি যাব ৰন্ধন গেছৰ মূল্য যদিহে আপোনাৰ উজলা গেছৰ কানেকচন আছে তেন্তে 250 টকাতে পাব সিলিন্ডাৰ মাত্ৰ 250 টকা লাগিব সিলিন্ডাৰৰ কাৰণে ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিন্ট চাউল ল'ব যাওতে যদি খেলিমেলি হয় তেন্তে অভিযোগ দিয়ক 1800345361 নম্বৰত সম্পূৰ্ণৰূপে সলনি হৈ গৈছে বিনামূলীয়া ৰেচন সংগ্ৰহৰ নিয়ম প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ কাৰণে বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে কিয়নো সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে বিনামূলীয়া চাউল সংগ্ৰহৰ নিয়ম আপুনি যদি বিনামূলীয়া চাউল লাভ কৰে বা আপোনাৰ পৰিয়ালত যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ কাৰণে ডাঙৰ খবৰ কিয়নো সম্পূৰ্ণ সলনি হৈ পৰিছে ৰেচন সংগ্ৰহৰ নিয়ম পূৰ্বতে আপুনি যি ধৰণে বা যি পদ্ধতিত চাউল সংগ্ৰহ কৰিছিল বৰ্তমান বা 1 অক্টোবৰৰ পৰা সম্পূৰ্ণৰূপে সলনি হৈ পৰিব চাউল সংগ্ৰহৰ নিয়ম আৰু সম্পূৰ্ণ নতুন পদ্ধতিৰে আপুনি চাউল সংগ্ৰহ কৰিব লাগিব আৰু যদিহে কিবা খেলিমেলি পায় চাউল সংগ্ৰহৰ সময়ত ৰেচনৰ দোকানীয়ে যদি আপোনাক চাউল কম কৈ দিছে বা চেনি কম কৈ দিছে বা নিমখ কম কৈ দিছে বা দালি কম কৈ দিছে তেন্তে আপুনি অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিত চাকৰি পৰ্যন্ত যাব পাৰে বা ৰেচন কাৰ্ডৰ দোকানীয়ে শাস্তি হ'ব পাৰে অভিযোগ দিবলৈ নাম্বাৰ মুকলি কৰিছে চৰকাৰে 1800345361 নম্বৰত আপুনি এতিয়া অভিযোগ দিয়ক পুনৰবাৰ নাম্বাৰটো কৈছো আপুনি নোট কৰি লওক আপোনাৰ হাতত থকা স্মাৰ্টফোনটোত এতিয়া এই নাম্বাৰটো নোট কৰক বা টাইমেটৰ স্ক্ৰিনত থকা নম্বৰটো আপুনি লিখি ল'ব পাৰিব 1800345361 বা 1800345361 নম্বৰত আপুনি অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিত কঠোৰ ব্যৱস্থা ল'ব চৰকাৰে কিয়নো চৰকাৰে সুলভ মূল্যত বা বজাৰতকৈ কম দামত আপোনাক ৰেচন বিতৰণ কৰিছে আপোনাক ৰেচন লাভৰ সুবিধা দিছে প্ৰতি কেজি চেনি আপুনি মাত্ৰ 38 টকা লাভ কৰিব প্ৰতি কেজি মসুৰ দাইল মাত্ৰ 69 টকা লাভ কৰিব আৰু প্ৰতি কেজি নিমখ আপুনি মাত্ৰ 10 টকা লাভ কৰিব ডাঙৰ অফাৰ আহিছে আৰু 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম সম্পূৰ্ণৰূপে পুৰণা যি পদ্ধতি আছিল সেই পদ্ধতি আৰু নাথাকে নতুন পদ্ধতিৰে আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব ৰেচন ল'ব যাওতে আপুনি কি কৰিব লাগিব লগত নিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন আৰু লগতে বাধ্যতামূলক হ'ব ফিংগাৰপ্ৰিন্ট ৰচিদ আপুনি উলিয়াব লাগিব ৰেচনৰ দোকানীয়ে যদি ৰেচন সংগ্ৰহ কৰাৰ পিছত আপোনাক ৰচিদ দিয়া নাই তেন্তে আপুনি ৰচিদ বিচাৰক ৰচিদ আপুনি ল'ব লাগিব আৰু তাৰ পিছতে আপুনি লাভ কৰিব ৰেচন আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে ৰেচন সংগ্ৰহৰ নিয়ম ৰাজ্যৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ কাৰণে বৰ্তমান ডাঙৰ খবৰ সম্পূৰ্ণ সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম কি নিয়ম আহিছে সকলো কৈ আছো ডাঙৰ খবৰ আহি পৰিছে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ কাৰণে কিয়নো ৰাজ্যৰ লাখ লাখ পৰিয়ালক চৰকাৰে বৃহৎ সুবিধা দিছে বজাৰ মূল্যতকৈ বা বজাৰ দামতকৈ অধিক কম মূল্যত আপোনাক ৰেচন দিয়া হ'ব ৰেচনৰ মুঠ 4 বিধকৈ সামগ্ৰী লাভ কৰিব চাউল
চেনি নিমখ আৰু দাইল লাভ কৰিব ৰেচন সংগ্ৰহ লবলৈ যাওঁতে বা ৰেচন সংগ্ৰহ কৰিবলৈ যাওঁতে আপুনি লগত নিব লাগিব ৰেচন কাৰ্ডখন আৰু যদিহে ৰেচন কাৰ্ডৰ দোকানীয়ে কিবা খেলিমেলি কৰিছে চাউল কম কৰি দিছে বা আপোনাক দোকানৰ পৰা উভতাই পঠাইছে তেন্তে আপুনি অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আৰু বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ খবৰটো হৈ পৰিছে সম্পূৰ্ণৰূপে খলনি হ'ব বিনামূলীয়া ৰেচন লোৱাৰ নিয়ম পূৰ্বতে যি ধৰণে বিনামূলীয়া চাউল সংগ্ৰহ কৰিছিল বৰ্তমান সময়ত নতুন পদ্ধতি আহিব 1 অক্টোবৰৰ পৰা সম্পূৰ্ণৰূপে খলনি হৈ পৰিব ৰেচন সংগ্ৰহৰ নিয়ম ৰেচনৰ লগত আপুনি চাউল পাব দাইল পাব নিমখ পাব আৰু মচুৰ দাইল পাব আৰু বৰ্তমান ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে ৰাজ্য চৰকাৰে বৃহৎ অফাৰ দিছে আৰু প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব অৰ্থাৎ বজাৰত যদি দালিৰ দাম 100 টকা আপোনালোকে ৰেচনৰ দোকানত 75 টকাত দালি কিনিব পাৰিব চেনিও 1 কেজি চেনি আপোনালোকে বজাৰৰ দামতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি চেনিও কিনিব পাৰিব আৰু নিমখো বজাৰতকৈ 10 টকা দামত আপোনালোকে 1 কেজি নিমখো কিনিব পাৰিব আৰু যাৰ পৰিয়ালত ৰেচন কাৰ্ডত 5 জনতকৈ বেছি নাম আছে তেওঁলোকক আমি 2 কেজিকৈ দালি 2 কেজিকৈ চেনি আৰু 2 কেজিকৈ নিমখ আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে বজাৰতকৈ এতিয়া চাউলটো আপোনালোকে বিনা পইচাত পালে চাউলৰ লগে লগে দালি নিমখ আৰু চেনিও আপোনালোকে বজাৰতকৈ কম দামত আপোনালোকে কিনিব পাৰিব অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব অৰ্থাৎ বজাৰত যদি দালিৰ দাম 100 টকা আপোনালোকে ৰেচনৰ দোকানত 75 টকাত দালি কিনিব পাৰিব চেনিও 1 কেজি চেনি আপোনালোকে বজাৰৰ দামতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি চেনিও কিনিব পাৰিব আৰু নিমখো বজাৰতকৈ 10 টকা দামত আপোনালোকে 1 কেজি নিমখো কিনিব পাৰিব আৰু যাৰ পৰিয়ালত ৰেচন কাৰ্ডত 5 জনতকৈ বেছি নাম আছে তেওঁলোকক আমি 2 কেজিকৈ দালি 2 কেজিকৈ চেনি আৰু 2 কেজিকৈ নিমখ আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে বজাৰতকৈ এতিয়া চাউলটো আপোনালোকে বিনা পইচাত পালে চাউলৰ লগে লগে দালি নিমখ আৰু চেনিও আপোনালোকে বজাৰতকৈ কম দামত আপোনালোকে কিনিব পাৰিব অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব অৰ্থাৎ বজাৰত যদি দালিৰ দাম 100 টকা আপোনালোকে ৰেচনৰ দোকানত 75 টকাত দালি কিনিব পাৰিব চেনিও 1 কেজি চেনি আপোনালোকে বজাৰৰ দামতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি চেনিও কিনিব পাৰিব আৰু নিমখো বজাৰতকৈ 10 টকা দামত আপোনালোকে 1 কেজি নিমখো কিনিব পাৰিব আৰু যাৰ পৰিয়ালত ৰেচন কাৰ্ডত 5 জনতকৈ বেছি নাম আছে তেওঁলোকক আমি 2 কেজিকৈ দালি 2 কেজিকৈ চেনি আৰু 2 কেজিকৈ নিমখ আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে বজাৰতকৈ এতিয়া চাউলটো আপোনালোকে বিনা পইচাত পালে চাউলৰ লগে লগে দালি নিমখ আৰু চেনিও আপোনালোকে বজাৰতকৈ কম দামত
আপোনালোকে কিনিব পাৰিব অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব অৰ্থাৎ বজাৰত যদি দালিৰ দাম 100 টকা আপোনালোকে ৰেচনৰ দোকানত 75 টকাত দালি কিনিব পাৰিব চেনিও 1 কেজি চেনি আপোনালোকে বজাৰৰ দামতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি চেনিও কিনিব পাৰিব আৰু নিমখো বজাৰতকৈ 10 টকা দামত আপোনালোকে 1 কেজি নিমখো কিনিব পাৰিব আৰু যাৰ পৰিয়ালত ৰেচন কাৰ্ডত 5 জনতকৈ বেছি নাম আছে তেওঁলোকক আমি 2 কেজিকৈ দালি 2 কেজিকৈ চেনি আৰু 2 কেজিকৈ নিমখ আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে বজাৰতকৈ এতিয়া চাউলটো আপোনালোকে বিনা পইচাত পালে চাউলৰ লগে লগে দালি নিমখ আৰু চেনিও আপোনালোকে বজাৰতকৈ কম দামত আপোনালোকে কিনিব পাৰিব অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব অৰ্থাৎ বজাৰত যদি দালিৰ দাম 100 টকা আপোনালোকে ৰেচনৰ দোকানত 75 টকাত দালি কিনিব পাৰিব চেনিও 1 কেজি চেনি আপোনালোকে বজাৰৰ দামতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি চেনিও কিনিব পাৰিব আৰু নিমখো বজাৰতকৈ 10 টকা দামত আপোনালোকে 1 কেজি নিমখো কিনিব পাৰিব আৰু যাৰ পৰিয়ালত ৰেচন কাৰ্ডত 5 জনতকৈ বেছি নাম আছে তেওঁলোকক আমি 2 কেজিকৈ দালি 2 কেজিকৈ চেনি আৰু 2 কেজিকৈ নিমখ আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে বজাৰতকৈ এতিয়া চাউলটো আপোনালোকে বিনা পইচাত পালে চাউলৰ লগে লগে দালি নিমখ আৰু চেনিও আপোনালোকে বজাৰতকৈ কম দামত আপোনালোকে কিনিব পাৰিব অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব অৰ্থাৎ বজাৰত যদি দালিৰ দাম 100 টকা আপোনালোকে ৰেচনৰ দোকানত 75 টকাত দালি কিনিব পাৰিব চেনিও 1 কেজি চেনি আপোনালোকে বজাৰৰ দামতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি চেনিও কিনিব পাৰিব আৰু নিমখো বজাৰতকৈ 10 টকা দামত আপোনালোকে 1 কেজি নিমখো কিনিব পাৰিব আৰু যাৰ পৰিয়ালত ৰেচন কাৰ্ডত 5 জনতকৈ বেছি নাম আছে তেওঁলোকক আমি 2 কেজিকৈ দালি 2 কেজিকৈ চেনি আৰু 2 কেজিকৈ নিমখ আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে বজাৰতকৈ এতিয়া চাউলটো আপোনালোকে বিনা পইচাত পালে চাউলৰ লগে লগে দালি নিমখ আৰু চেনিও আপোনালোকে বজাৰতকৈ কম দামত আপোনালোকে কিনিব পাৰিব অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব অৰ্থাৎ বজাৰত যদি দালিৰ দাম 100 টকা আপোনালোকে ৰেচনৰ দোকানত 75 টকাত দালি কিনিব পাৰিব চেনিও 1 কেজি চেনি আপোনালোকে বজাৰৰ দামতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি চেনিও কিনিব পাৰিব আৰু নিমখো বজাৰতকৈ 10 টকা দামত আপোনালোকে 1 কেজি নিমখো কিনিব পাৰিব আৰু যাৰ পৰিয়ালত ৰেচন কাৰ্ডত 5 জনতকৈ বেছি নাম আছে তেওঁলোকক আমি 2 কেজিকৈ দালি 2 কেজিকৈ চেনি আৰু 2 কেজিকৈ নিমখ আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে বজাৰতকৈ এতিয়া চাউলটো আপোনালোকে বিনা পইচাত পালে
চাউলৰ লগে লগে দালি নিমখ আৰু চেনিও আপোনালোকে বজাৰতকৈ কম দামত আপোনালোকে কিনিব পাৰিব। অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব। অৰ্থাৎ বজাৰত যদি দালিৰ দাম 100 টকা আপোনালোকে ৰেচনৰ দোকানত 75 টকাত দালি কিনিব পাৰিব। চেনিও 1 কেজি চেনি আপোনালোকে বজাৰৰ দামতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি চেনিও কিনিব পাৰিব। আৰু নিমখো বজাৰতকৈ 10 টকা দামত আপোনালোকে 1 কেজি নিমখো কিনিব পাৰিব। আৰু যাৰ পৰিয়ালত ৰেচন কাৰ্ডত 5 জনতকৈ বেছি নাম আছে তেওঁলোকক আমি 2 কেজিকৈ দালি 2 কেজিকৈ চেনি আৰু 2 কেজিকৈ নিমখ আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম। তাৰ মানে বজাৰতকৈ এতিয়া চাউলটো আপোনালোকে বিনা পইচাত পালে চাউলৰ লগে লগে দালি নিমখ আৰু চেনিও আপোনালোকে বজাৰতকৈ কম দামত আপোনালোকে কিনিব পাৰিব। অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব। অৰ্থাৎ